বন্যা কবলিত এলাকা পরিদর্শনে দুদিনের বরাক সফরে এলেন প্রদেশ কংগ্রেস সভাপতি গৌরব গগৈ। বন্যা কবলিত এলাকা পরিদর্শনে দুদিনের বরাক সফরে এলেন প্রদেশ কংগ্রেস সভাপতি গৌরব গগৈ। বুধবার কুম্ভীরগ্রাম বিমানবন্দরে তাকে স্বাগত জানান দলীয় কর্মকর্তারা। কোনো ধরনের স্লোগান না দিতে তিনি দলীয় নেতাকর্মীদের অনুরোধ জানান। বিমানবন্দর থেকে তিনি সোজা চলে যান উধারবন্দ কাঁচাকান্দি মন্দিরে। সেখানে পুজো সেরে শিলচরের উদ্দেশ্যে রওনা হন তিনি। ব্যুরো রিপোর্ট, বরাক ভিশন। আগতে আমাৰ কাৰ্যসূচী আমি লৈছিলোঁ যে 4 তাৰিখে বানপানী খবৰ ল'বলৈ আমাৰ प्रदेश कांग्रेसৰ এটা टीम सिलसिले আহিব। वही आज हम किया है। हमारा AICC सेक्रेटरी पृथ्वीराज साथी जी भी हमारे साथ आए हैं। हम 2 दिन का हमारा प्रोग्राम है, टूर प्रोग्राम है। और बाढ़ में বানপানী যি মানুহৰ সমস্যা হৈছে আমি সেইখিনি আমি খবৰ ল'বলৈ আহিছোঁ, মানুহৰ বুজ ল'বলৈ আহিছোঁ আৰু নিজৰ ফালৰ পৰা অলপ আমি সহায় আগবঢ়াবলৈ আমি এতিয়া আমি এয়াৰপৰ্টৰ পৰা আমি ওলাম, বিভিন্ন আমি মানুহৰ লগত আমি কথাখিনি পাতিম। মানুহৰ ৰায় কি, মানুহে কি বিচাৰে, আমি তেওঁলোকৰ পৰা পৰামৰ্শ আমি শুনিম আৰু তাৰপিছত নিজৰ প্ৰতিক্ৰিয়া আমি দিম। মুখ্যমন্ত্ৰী দেখা গৈছে বান শিবিৰত তাত গামোচা, ফুলৰ মালা আৰু শ্লোগান দি বিজেপি কৰ্মীসকলে আদৰণি জনাইছে এটা বান শিবিৰত। আপুনি কি ক'ব? আজি আপোনালোকে ইয়াত দেখিছে যে ইয়াত আমি এয়াৰপৰ্টত আহিছোঁ, ইয়াত কোনো শ্লোগান নাই। আমি এটা চিৰিয়াছ কাম লৈ আহিছোঁ। ইয়াত আজি যদিও নতুন সভাপতি হিচাপে প্ৰথমবাৰৰ বাবে ইয়াত আহিছোঁ, ইয়াত কোনো ধৰণৰ ইয়াত শ্লোগানিয়াৰিং নাই। আমি মাত্ৰ আমাৰ যিসকলে কৰ্মী গামোচা দিবলৈ বিচাৰে নিয়ম পৰম্পৰা এইখিনি কৰি আমি ডাইৰেক্টলি আমি ৰিলিফ কেম্পলৈ আমি যাম। থেংক ইউ।